Hello everyone and welcome to that easy chapter. So আজি আমি start কৰিব লৈছো ভবেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে. So আহকচোন দেৰি নকৰি এটা start কৰো. ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল 20 এপ্ৰিল 1932 চনত নগাঁও জিলাৰ ফৌজিদাৰী পট্টিত. তেওঁৰ পিতৃৰ নাম আছিল বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃৰ নাম আছিল চম্পাৱালা শইকীয়া আৰু তেখেতৰ পত্নীৰ নাম আছিল প্ৰীতি শইকীয়া. তেখেতৰ মৃত্যু হৈছিল 13 আগষ্ট 2003 চনত. ভবেন্দ্ৰনাথ শইকীয়াৰ বহুকেইটা ছদ্মনাম আছিল তাৰ ভিতৰত জনপ্ৰিয় কেইটামান ছদ্মনাম হৈছে উল্লেখযোগ্য ছদ্মনাম কেইটা হৈছে প্ৰহৰী সত্যপ্ৰিয় পাঠক সঞ্জয় আৰু সদানন্দ পাঠক. শিক্ষাগত অৰ্হতা ফিজিক্সত তেওঁ কলিকতাৰ প্ৰেসিডেন্সি কলেজ অৰ্থাৎ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল. 1961 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD তেওঁ লাভ কৰিছিল. তেওঁৰ জীৱনৰ কেইটামান উল্লেখযোগ্য কথা বা ঘটনাৰ বিষয়ে আমি ইয়াত দিম যে তেওঁ কেনেকৈ সাহিত্যিক জীৱন আৰম্ভ কৰিলে সেইখিনি কথা আমি এতিয়া অলপ ডিসকাস কৰিম. তেওঁ যেতিয়া ক্লাছ 8ত আছিল তেতিয়া তেওঁ সহপাঠী প্ৰমোদ দাসৰ লগ লাগি স্কুলৰ বাবে এখন আলোচনী লিখিছিল আৰু সেই আলোচনীখনৰ নাম দিছিল উদয়. আৰু এই আলোচনীত পথ নিৰূপণ নামৰ গল্পটো আলোচনীখনৰ দ্বিতীয় সংখ্যাত প্ৰকাশ পাইছিল আৰু হেতুৱে আছিল তেওঁৰ জীৱনৰ প্ৰথম লিখনি. মেট্ৰিক পৰীক্ষা দিওঁতে তেওঁ আতংকৰ শেষত নামৰ এখন ডিটেকটিভ ধৰ্মী উপন্যাস লিখি উলিয়াইছিল আৰু কটন কলেজৰ ষ্টুডেণ্ট ইউনিয়ন ছ'চাইটিৰ বছৰীয়া সাহিত্য প্ৰতিযোগিতাত যেতিয়া তেওঁ কটন কলেজত পঢ়ি আছিল তেতিয়া তেওঁ তৃতীয় পুৰস্কাৰ লাভ কৰিছিল. কিহৰ কাৰণে লাভ কৰিছিল? শান্তিৰ ধুমুহা নামৰ গল্পটোৰ কাৰণে. আৰু এইটো সেই সময়ত আবাহনত ছপা হোৱা তেওঁৰ প্ৰথম লেখা বুলি কৈছে যে তেওঁ প্ৰথম এনেকুৱা এখন লেখনি যিখন আবাহনৰ দৰে বা জোনাকীৰ দৰে সেই সময়ত ডাঙৰ যিবিলাক আলোচনী বা কাকত আছিলে তাত ছপা হৈ ওলোৱাটো সেই সময়ত তেওঁৰ এটা ডাঙৰ কথা আছিলে বুলি কৈছে যে শান্তিৰ ধুমুহাখন তেওঁৰ আবাহনত ছপা হৈ ওলাইছিল. কৰ্মজীৱন 1954 চনত তেওঁ শিৱসাগৰ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল. তেওঁৰ প্ৰধান সাহিত্য কৃতি হ'ল গল্পপুথি প্ৰহৰী, বৃন্দাবন, গহ্বৰ, হেন্দুৰ, শৃংখল, সন্ধ্যা ভৱন, ভৱেন্দ্ৰ শইকীয়াৰ শ্ৰেষ্ঠ গল্প, তৰংগ এই বন্দৰৰ, আবেলি, আকাশ, উপকণ্ঠ, গল্প আৰু শিল্প. উপন্যাস আছিলে আতংকৰ শেষত যিখন আমি অলৰেডি কৈছো যে তেওঁ মেট্ৰিক দি উঠি তেওঁ এখন লিখিছিলে ডিটেকটিভ ধৰ্মী এখন উপন্যাস. আৰু এখন উপন্যাস আছে অন্তৰীপ আৰু ৰম্যভূমি. তেওঁ বহুকেইখন শিশু উপন্যাস লিখিছিল. শিশু উপন্যাসকেইখন হৈছে মৰমৰ দেউতা, শান্তশিষ্ট হস্তপুষ্ট মহাদুষ্ট, তোমালোকৰ ভাল হওক, মহাদুষ্টৰ দুষ্ট বুদ্ধি আৰু মৰম. আত্মজীৱনীৰ নাম হৈছে জীৱন বিত্ৰ, জীৱনৰেখা, মোৰ শৈশৱ, মোৰ কৈশোৰ. উল্লেখযোগ্য নাটক হৈছে ৰামধেনু, বন্দীশাল, আম্ৰপালি, মণিকূট, নীলকণ্ঠ, বিষকুম্ভ, অমৃত, জন্মভূমি, দীনবন্ধু, প্ৰতিবিম্ব, দিগম্বৰ, গধূলি, গহ্বৰ, মহাৰণ্য, বৃন্দাবন, শুভ সংবাদ, অৰণ্যত গধূলি, এজাক জোনাকীৰ জিলমিল, ইয়াৰ 4খন একাংকিকা আছে আৰু অন্ধকূপ. তেওঁ বোলছবি হৈছে 8খন, সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, ইতিহাস, কোলাহল, সাৰথি, আৱৰ্তন আৰু কালসন্ধ্যা. ইয়াৰ কালসন্ধ্যাৰ বাহিৰে বাকীখন অসমীয়াত বনাইছিল আৰু কালসন্ধ্যাখন আছিল হিন্দী. সন্ধ্যাৰাগ হ'ল তেখেতৰ প্ৰথম চিনেমা আৰু ই তেওঁৰ বানপ্ৰস্থ গল্পৰ আধাৰত বনোৱা হৈছে. ই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বঁটা অৰ্থাৎ ৰজত কমল লাভ কৰিছিল. কালসন্ধ্যাৰ বাহিৰে তেওঁৰ বাকী গোটেইকেইখন 7খন বোলছবিয়ে ৰাষ্ট্ৰীয় বঁটা অৰ্থাৎ ৰজত কমল লাভ কৰিছিল. 1990 চনত প্ৰথম অসম উপত্যকা বঁটা তেওঁ লাভ কৰিছিল. 1976 চনত চুটিগল্প শৃংখলৰ বাবে সাহিত্য একাডেমী বঁটা তেওঁ লাভ কৰিছিল. 2001 চনত শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল আৰু 2001 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দিল্লীত তেওঁক আগবঢ়াইছিল. 2000 চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা তেওঁ লাভ কৰিছিল জীৱনজোৰা বৰঙণি আগবঢ়োৱাৰ বাবে.
আৰু কেইখনমান থাকি গৈছে যে হাস্যমধুৰ পুথি দুখনৰ নাম, এখনৰ নাম হৈছে কল্পলোকৰ কাহিনী আৰু সম্পাদকৰ কোঠালী। অলৰেডি আমি কৈ গ'লো যে কাল সন্ধ্যা যিখন হিন্দীত বনাইছিলে তাৰ বাহিৰে বাকী গোটেইকেইখন চিনেমাই ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰান্তিক আলোচনী তেওঁ প্ৰতিষ্ঠাপক তথা সম্পাদক আছিল আৰু শিশু আলোচনী সফুৰাৰো তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল। চ' ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে ইমানেই আছিল। ধন্যবাদ।